নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। জাগিৰোডৰ সেমিকণ্ডাক্টৰ প্ৰকল্পক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ মাজত সোশ্যাল মিডিয়াত তৰ্ক বিতৰ্ক অব্যাহত আছে। তেনে সময়তে সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাক পাঁচটাকৈ এলানি প্ৰশ্ন কৰিছে প্ৰিয়াংক খাৰ্গে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কংগ্ৰেছ নেতা প্ৰিয়াংক খাৰ্গেই এক্সত প্ৰশ্ন উত্থাপন কৰি কৈছে, কংগ্ৰেছ পাৰ্টি আৰু মোৰ বিষয়ে অপপ্ৰচাৰ কৰাৰ পৰিৱৰ্তে মই ভাবো অসমৰ জনসাধাৰণক এই পাঁচটা উত্তৰ দিয়ক হিমন্ত বিশ্ব শৰ্মাই। ১ নম্বৰ প্ৰশ্ন, নগাঁও সমবায় চেনিকল কিয় বন্ধ কৰা হ'ল? দ্বিতীয় নম্বৰ প্ৰশ্ন, কিয় কেইবাখনো চাহ বাগিচা পৰিচালনা কৰা চৰকাৰী প্ৰতিষ্ঠান অসম চাহ নিগম লিমিটেডে নিজৰ 15খন বাগিচাৰ ভিতৰত 12খন বাগিচাই ব্যক্তিগত খণ্ডক লিজত দিছে? তৃতীয় প্ৰশ্ন, কিয় বন্ধ কৰা হ'ল নগাঁও আৰু কাছাৰত কাগজ কল? চতুৰ্থ প্ৰশ্ন, অসমৰ 56খন চাহ বাগিচা হয় পুনৰ গঠন কৰি হয় তেওঁলোকৰ শ্বেয়াৰ হোল্ডিং স্থানান্তৰিত কৰা হৈছে, নহয় কিয় বন্ধ কৰা হৈছে? পঞ্চম প্ৰশ্নটো হৈছে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডে ৰাজ্য চৰকাৰৰ ৰাজ সাহায্য কিয় পালে? অসমত চেমিকল উদ্যোগে কাম আৰম্ভ কৰাৰ আগতে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে কৰ্ণাটকৰ কংগ্ৰেছ নেতাগৰাকীয়ে। লগতে প্ৰিয়াংক খাৰ্গেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে, আমি ইজনে সিজনৰ পৰিৱেশ তন্ত্ৰৰ পৰা বহু কথা শিকিব পাৰোঁ। আপোনাৰ ৰাজনৈতিক গুৰুসকলক সন্তুষ্ট কৰা বন্ধ কৰক আৰু ৰাজ্যখনক দক্ষতা প্ৰদান কৰিবলৈ আৰম্ভ কৰক। 8 বছৰ পূৰ্বে এটকা বাঢ়িলেই আন্দোলন কৰাসকল এতিয়া কিয় নিশ্চুপ হৈ আছে? বিজেপিৰ দিনত 200% মূল্য বৃদ্ধি হৈছে। 8ৰ পৰা 10 বছৰ পূৰ্বে পেট্ৰল ডিজেল বা ৰন্ধন গেছৰ দাম 20 পইচা বাঢ়িলেই ৰাজপথলৈ ওলাই আহিছিল জনতা। অসমৰ অগৰণ দল সংগঠনে ৰাজপথত তেতিয়াৰ প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি ৰাজপথ উত্তাল কৰিছিল। ঘণ্টাৰ পাছত ঘণ্টা ধৰি পথ অৱৰোধ কৰিছিল। সংগঠনৰ লগতে বিৰোধী দলেও সাব্যস্ত কৰিছিল চকুত লগা প্ৰতিবাদ। ডিঙিত পিয়াজৰ মালা পিন্ধি প্ৰতিবাদ কৰিছিল আজিৰ বিজেপিৰ মন্ত্ৰী বিধায়কে। কিন্তু একাংশই আকৌ গৰু গাড়ীত চিলিণ্ডাৰ লৈ ৰেলী কৰিছিল। বিৰোধী আৰু দল সংগঠনৰ হাল্লাবোলত মহা বিপদত পৰিছিল কংগ্ৰেছ চৰকাৰ। কিন্তু আজিৰ দিনত 200% মূল্য বৃদ্ধি হোৱাৰ পাছতো বিজেপিৰ নেতা মন্ত্ৰীসকল নিশ্চুপ হৈ আছে। অসমৰ জনতাও এই মূল্য বৃদ্ধিৰ কাৰণে প্ৰতিবাদ নকৰা হৈছে কিয়? ভয় ভাবুকি নে অন্য কিবা কাৰণত? প্ৰশ্ন কৰিছে কংগ্ৰেছে। মেঘালয়ৰ হেলেডেংগঞ্জত 17 গৰাকীকৈ বাংলাদেশীক আটক। ফুলবাৰী গৈ থকা অৱস্থাত আটক কৰা হৈছে 17 জনকৈ বাংলাদেশীক। দুদিন পূৰ্বে হাত শিঙিমাৰীতো আটক কৰা হৈছিল 12 জনকৈ বাংলাদেশী লোকক। খাৰুৱা বান্ধা আৰক্ষীৰ জালত পৰিছিল 12 জনকৈ বাংলাদেশী নাগৰিক। পুনৰবাৰ মেঘালয়ৰ হেলেডেগঞ্জত 17 গৰাকীকৈ বাংলাদেশীক আটক কৰা হৈছে। মধ্যপ্ৰাচ্যত আকৌ বাজিছে যুদ্ধৰ দামামা। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সতৰ্কবাণীৰ পিছত ইৰাণে বন্ধ কৰি দিলে নিজৰ আকাশ মাৰ্গ। বৃহস্পতিবাৰে পুৱালৈকে আৰোপ কৰা এই নিষেধাজ্ঞাৰ সময়ত ইৰাণৰ আকাশ মাৰ্গত প্ৰৱেশ কৰিব নোৱাৰিব কোনো সামৰিক বা ব্যক্তিগত বিমান। উল্লেখ্য যে যোৱা 23 ছেপ্টেম্বৰত ইজৰাইলৰ সেনাই লেবাননৰ দক্ষিণ প্ৰান্তত ৰকেট আক্ৰমণ চলাইছিল। লেবাননত সংঘটিত ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণত ইতিমধ্যে প্ৰতিদিনে বৃদ্ধি পাইছে নিহতৰ সংখ্যা। ইফালে 27 ছেপ্টেম্বৰত লেবাননৰ ৰাজধানী বেইৰুটৰ দক্ষিণে থকা দহিয়া অঞ্চলত ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছিল হিজবুল্লাৰ নেতা সৈয়দ হাছান নছৰুল্লাহ। তাৰ পিছৰে পৰা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে উত্তেজনা। নজৰুল্লাহৰ মৃত্যুৰ পিছতে ইৰাণে প্ৰত্যাক্ৰমণৰ প্ৰস্তুতি চলাইছিল।
মঙলবাৰে ইজৰাইল বাহিনীয়ে লেবাননত প্ৰৱেশ কৰি আক্ৰমণৰ পৰিকল্পনা কৰাৰ সময়তে ইৰাণৰ বাহিনীয়ে তেল অভিভৱত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। তেওঁলোকে দাবী কৰে যে তেওঁলোকে প্ৰায় 200টা মিছাইল নিক্ষেপ কৰিছে। অৱশ্যে ইজৰাইলৰ সেনাই এই আক্ৰমণক প্ৰতিহত কৰিবলৈ চেষ্টা কৰে। ইয়াৰ পিছত ইৰাণক সকীয়াই দি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয় যে ইৰাণে আক্ৰমণ কৰি সঠিক কাম কৰা নাই, এটা ডাঙৰ ভুল কৰিছে ইৰাণে, ইয়াৰ পৰিণাম তেওঁলোকে ভোগ কৰিব লাগিব বুলি ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছে। তেহেৰানে প্ৰত্যুত্তৰ দি কয় যে যদি ইজৰাইলে প্ৰতিশোধৰ বাবে আক্ৰমণ কৰে তেন্তে তেওঁলোকে মনে মনে বহি নাথাকে। ইয়াৰ মাজতে আমেৰিকাই ইজৰাইলৰ কাষত থিয় দি ইৰাণৰ আক্ৰমণক গৰিহণা দিছে। দিল্লীৰ হাস্পাতালত প্ৰেছক্ৰিপশ্যন বিচাৰি গৈ চেম্বাৰৰ ভিতৰতে চিকিৎসকক গুলীয়াই হত্যা 2 নাবালকৰ। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে দিল্লীত। হস্পিটালত সোমাই চিকিৎসকক গুলীয়াই হত্যা। বুধবাৰে মাজনিশা ৰাজধানী দিল্লীত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি অভিযুক্তক চিনাক্ত কৰাৰ চেষ্টা চলাইছে। বুধবাৰে দিল্লীৰ জয়পুৰৰ কালিন্দী কুঞ্জ থানা এলেকাৰ নিমা হাস্পাতালত নিজৰ চেম্বাৰত আছিল চিকিৎসক জাবেদ আক্তাৰ। চিকিৎসালয়ৰ কৰ্মচাৰীয়ে জনোৱা মতে নিশা 2গৰাকী 16 বছৰীয়া শিশু চিকিৎসালয়লৈ গৈছিল। এজনে কয় যে ভৰিৰ আঙুলিৰ আঘাতৰ স্থানৰ পৰা তেজ ওলাইছে, গতিকে গা টুকুৰা পৰিষ্কাৰ কৰি নতুন বেণ্ডেজ লগাই দিব লাগে। সেইদৰে চিকিৎসকৰ কৰ্মচাৰীয়ে ভৰিৰ ঘাট নতুন বেণ্ডেজ লগাই দিয়ে। অভিযোগ অনুসৰি অভিযুক্ত দুজনে প্ৰেছক্ৰিপশ্যন বিচাৰি চিকিৎসক জাবেদৰ চেম্বাৰলৈ যাব বিচাৰে। চেম্বাৰত প্ৰৱেশ কৰাৰ কিছু সময়ৰ পাছতে চিকিৎসালয়খনৰ 2 নাৰ্ছিং ষ্টাফ গজলা পাৰবিন আৰু মোহাম্মদ কামিলে বাহিৰৰ পৰা গুলীৰ শব্দ শুনিবলৈ পায়। দুয়োজনে মৃত চিকিৎসকৰ চেম্বাৰত সোমাই দেখে যে জাবেদৰ মূৰটো তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছে। অৱশ্যে অভিযুক্তৰ সন্ধান উলিয়াব পৰা নগ'ল। চিকিৎসকৰ মূৰত গুলী চালনা কৰাৰ পিছতে তেওঁলোকে পলায়ন কৰে বুলি ধাৰণা কৰা হৈছে। কম সময়ৰ ভিতৰতে অত্যাধিক ৰক্তক্ষৰণৰ বাবে থিতাতে মৃত্যু হয় চিকিৎসকজনৰ। ধনৰ বিনিময়ত চাকৰিৰ বজাৰ পতা অধ্যাপক মজবুল হক চৌধুৰীক অৱশেষত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মঙলবাৰৰ পৰা পলায়ন কৰি আছিল মজবুল হক। মজবুল হকে চাকৰিৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰিছিল আৰু সেই সংগ্ৰহ কৰা টকাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল। সংবাদ মাধ্যমে সবিস্তাৰে প্ৰকাশ কৰিছিল মজবুল হকৰ সেই ভাইৰেল ভিডিঅ'। আৰু তেতিয়াৰ পৰা পলায়ন কৰি আছিল মজবুল হক।